নকল টকাৰ বিৰুদ্ধে ৰূপহী হাট আৰক্ষীৰ অভিযান। এই মুহূৰ্তত দিব বিচাৰিছো এটি গুৰুত্বপূৰ্ণ খবৰ। আৰক্ষীৰ অভিযানত নকল টকা বনোৱা মেচিন সহ আটক 2 জাল নোট প্ৰস্তুতকাৰী ৰূপহী হাটত। ৰূপহী হাটৰ পশ্চিম খোৱালনিত অভিযান চলাই আটক কৰে আব্দুল জলিল আৰু মাহমুদুল হুছেইন নামৰ 2 জাল নোট প্ৰস্তুতকাৰীক। আৰক্ষীৰ অভিযানত জব্দ 13খনকৈ 500 টকীয়া জাল নোট সহ বৃহৎ পৰিমাণৰ টকা প্ৰস্তুতৰ কাগজৰ বান্দিল। সম্প্ৰতি ৰূপহী হাট আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ধৃত আব্দুল জলিল আৰু মাহমুদুল হুছেইনক। নকল টকাৰ বিৰুদ্ধে ৰূপহী হাট আৰক্ষীৰ অভিযান। এই মুহূৰ্তত দিব বিচাৰিছো এটি গুৰুত্বপূৰ্ণ খবৰ। আৰক্ষীৰ অভিযানত নকল টকা বনোৱা মেচিন সহ আটক 2 জাল নোট প্ৰস্তুতকাৰী ৰূপহী হাটত। ৰূপহী হাটৰ পশ্চিম খোৱালনিত অভিযান চলাই আটক কৰে আব্দুল জলিল আৰু মাহমুদুল হুছেইন নামৰ 2 জাল নোট প্ৰস্তুতকাৰীক। আৰক্ষীৰ অভিযানত জব্দ 13খনকৈ 500 টকীয়া জাল নোট সহ বৃহৎ পৰিমাণৰ টকা প্ৰস্তুতৰ কাগজৰ বান্দিল। সম্প্ৰতি ৰূপহী হাট আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ধৃত আব্দুল জলিল আৰু মাহমুদুল হুছেইনক।